আজি মুকলি কৰা খবৰ ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত উৰণ সেতু 650 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখনত ব্যয় হৈছে প্ৰায় 111 কোটি টকা 2024 চনৰ অক্টোবৰ মাহত আৰম্ভ হৈছিল নিৰ্মাণ কাৰ্য 18 মাহৰ সময়সীমা ধাৰ্য কৰা হৈছিল যদিও 9 মাহতেই নিৰ্মাণ সম্পূৰ্ণ কৰিছে উৰণ সেতুখনৰ আটকধুনীয়াকৈ সজাই উলিওৱা উৰণ সেতুখন আজি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নামাকৰণ কৰা হৈছে উৰণ সেতুখনৰ সুপাৰমাৰ্কেট আৰু ৰুক্মিণী গাঁও উৰণ সেতুক ভগদত্ত 1 আৰু ভগদত্ত 2 নামেৰে নামাকৰণ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি মুকলি কৰা খবৰ ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত এই উৰণ সেতুখন আৰু সমান্তৰালকৈ 2024 চনৰ অক্টোবৰ মাহৰ পৰাই যেটো এই কাৰ্য আৰম্ভ হৈছিল নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু 18 মাহৰ সময়সীমা যদিও বা নিৰ্ধাৰণ কৰা হৈছিল কিন্তু নিৰ্ধাৰিত সময়তকৈ আগতেই এই উৰণ সেতুখন উলিওৱা হৈছে সম্পন্ন হৈছে নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হৈছে প্ৰায় 9 মাহতেই সম্পূৰ্ণ হৈছে উৰণ সেতুখন এই মুহূৰ্তত আমাৰ সাংবাদিক ৰূপম দলৈ আছে সেই স্থানত আমি পুনে পুনে ৰূপমৰ ওচৰলৈ যাব বিচাৰিছোঁ ৰূপম আপোনাৰ ওচৰলৈ আহিছোঁ আজি দিনৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব উৰণ সেতুখন মুঠৰ ওপৰত আজি গুৱাহাটীবাসীয়ে আন এখন নতুন উৰণ সেতু লাভ কৰিব বহুত যান-জঁট বানপানীৰ সমস্যা তাৰ মাজতেই ৰুক্মিণী গাঁৱৰ এই উৰণ সেতুখনে যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে গুৱাহাটী মহানগৰবাসীক ৰূপম জুবি চাওক আজি সন্ধিয়া 6:30 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজৰ বাবে গুৱাহাটীবাসী ৰাইজৰ বাবে নতুনকৈ যি উৰণ সেতু নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন উৎসৰ্গা কৰিব আৰু এইখিনি মুহূৰ্তত আমি সেই উৰণ সেতুৰ ওপৰত আছোঁ খুব আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে বিশেষকৈ আমি যদি চাওঁ যে বিগত সময়ছোৱাত এই যিটো অঞ্চল এই যিটো ৰাজপথ এই ৰাজপথটোত যথেষ্ট যান-জঁট হয় তাৰ সমান্তৰালভাৱে আপুনি এটা কথা ইতিমধ্যে উল্লেখ কৰিছে যে ৰুক্মিণী গাঁৱত আচলতে এজাক বৰষুণ দিলেই বানপানী হয় যাৰ কাৰণে জিয়াটো ভুগিবলগীয়া হয় ৰাজপথেৰে যোৱা লোকসকলে আৰু সেই যি কৃত্ৰিম বান সেই কৃত্ৰিম বানৰ বাবেও যথেষ্ট পৰিমাণে সকাহ হ'ব তাৰ উপৰিও যিহেতু ইয়াত বহুকেইখন হস্পিটেল আছে গতিকে যথেষ্ট পৰিমাণে ইয়াত দেখিবলৈ পোৱা যায় যান-জঁট হয় কিন্তু এই যিখন উৰণ সেতু নতুনকৈ নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন হোৱাৰ পাছত সেই যান-জঁট নিশ্চয়কৈ কমিব আৰু এই উৰণ সেতুখনৰ নামকৰণ কৰা হৈছে ভগদত্ত 2 অৰ্থাৎ ভগদত্ত 2 সন্মুখৰ যিখন উৰণ সেতু আছে ছুপাৰ মাৰ্কেটৰ উৰণ সেতু সেই উৰণ সেতুখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ইতিমধ্যে ঘোষণা কৰিছে সেইখন ভগদত্ত 1 আৰু এইখন হৈছে ভগদত্ত 2 আৰু এই উৰণ সেতুখন নিৰ্মাণ কৰাত ব্যয় কৰা হৈছে 111 কোটি টকা আৰু সেই ব্যয় সাপেক্ষে উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে 650 মিটাৰ দৈৰ্ঘ্যৰ এখন সম্পূৰ্ণ আটকধুনীয়াকৈ অত্যাধুনিক উৰণ সেতু আৰু এই উৰণ সেতুখনৰ কাৰণে বহুদিন ধৰি অপেক্ষা কৰি আছিলে ৰাজপথেৰে যোৱা লোকসকলে কাৰণ বিভিন্ন সময়ত আমি পুনৰ কৈছোঁ যে যান-জঁট হয় আৰু সেই যান-জঁটৰ প্ৰতি লক্ষ্য কৰি এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে বিগত সময়ছোৱাত আমি দেখুৱাইছিলোঁ যে আজিৰ পৰা কিছুদিন পূৰ্বে যে যথেষ্ট পৰিমাণে তলত কৃত্ৰিম বানপানী হৈছিল আৰু কৃত্ৰিম বানৰ কাৰণে যথেষ্ট পৰিমাণে যান-জঁট হৈছিল সেই যান-জঁটৰ বাবে এক হাহাকৰ্ময় পৰিৱেশৰ সৃষ্টি হৈছিল এতিয়া দেখিবলৈ পোৱা যাব যে ৰাজপথৰ ওপৰেৰে অৰ্থাৎ উৰণ সেতুৰ ওপৰেৰে যাব পাৰিব আৰু এই উৰণ সেতুখন নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল 18 মাহ কিন্তু 18 মাহ নহওঁতে আধা সময়তে উৰণ সেতুখন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে যিটো কনষ্ট্ৰাকশ্যন কোম্পানী সেই কোম্পানীটোৱে তাৰ সমান্তৰালভাৱে আমি যদি কওঁ যে উৰণ সেতুখন আমি দেখুৱাবলৈ যত্ন কৰিম এইখিনি মুহূৰ্তত খুব আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে বিপুল ৰাজ আছে বিপুল ৰাজে দেখুৱাব সম্পূৰ্ণ অত্যাধুনিক ইয়াত যিসমূহ বিদ্যুতৰ খুঁটা ব্যৱহাৰ কৰা হৈছে বিদ্যুৎ ইয়াত সংযোগ কৰা হৈছে বিদ্যুতৰ লাইট ব্যৱহাৰ কৰা হৈছে সেই সকলোখিনি সম্পূৰ্ণ অত্যাধুনিকৰ ইয়াত কৰা হৈছে তাৰ সমান্তৰালভাৱে আমি যদি কাষৰ যিসমূহ ডিভাইডাৰ আছে সেই ডিভাইডাৰসমূহ আমি যদি চাওঁ খুব সুন্দৰকৈ বিভিন্ন ৰঙৰ সমাহাৰেৰে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে তাৰ সমান্তৰালভাৱে মাজত যি ডিভাইডাৰ আছে সেই ডিভাইডাৰত যিহেতু ৰাজপথৰ যিটো ৰং বগা আৰু কলা সেই বগা আৰু কলা ৰঙেৰে খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে 2 লেনযুক্ত যিখন উৰণ সেতু 2 লেনযুক্ত হ'ব অৰ্থাৎ খানাপাৰা দিশৰ পৰা অহা লোকসকলে এটা ফালেৰে আহিব পাৰিব আৰু গণেশগুৰিৰ ফালৰ পৰা যিসকল লোকে যাব সেই লোকসকলে আন এটা ফালেৰে আহিব পাৰিব অৰ্থাৎ 2 লেনযুক্ত হৈছে উৰণ সেতুখন গতিকে যথেষ্ট সুবিধাজনক হ'ব বিশেষকৈ ৰাজপথেৰে যোৱা লোকসকলৰ কাৰণে যথেষ্ট সুবিধাজনক হ'ব আৰু সেইবাবে দেখিবলৈ পোৱা গৈছিল কিন্তু এই উৰণ সেতুখন নিৰ্মাণৰ পূৰ্বে বিভিন্ন প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল ইয়াৰ স্থানীয় লোকসকলে তেওঁলোকক কিন্তু উৰণ সেতু বিচৰা নাছিল কিন্তু চৰকাৰে উৰণ সেতুখন নিৰ্মাণ কৰিলে ৰাইজৰ স্বাৰ্থত ৰাইজে যিহেতু ৰাজপথেৰে যোৱা লোকসকলে যাতে কোনো ধৰণৰ যান-জঁটত ভুগিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য কৰি এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে আমি যদি চাওঁ এই গণেশগুৰিৰ পৰা
গণেশগুৰিৰ পৰা আহি প্ৰথমখন উৰণ সেতু পাব ছুপাৰ মাৰ্কেট উৰণ সেতু অৰ্থাৎ ভগদত্ত 1 আৰু দ্বিতীয়খন হ'ব এইখন আমি যিখনত উপস্থিত আছোঁ নৱনিৰ্মিত উৰণ সেতু অৰ্থাৎ ডাউনটাউনত যিখন নিৰ্মাণ কৰা হৈছে এইখন হৈছে ভগদত্ত 2 আৰু যদি চৰকাৰে কিছু আৰু পৰিকল্পনা কৰি থকা বুলি আমাৰ হাতত খবৰ আছে যে অন্য প্ৰান্তত খানাপাৰা দিশতো এখন উৰণ সেতু নিৰ্মাণ কৰিব আৰু সেইখন ভগদত্ত 3 গতিকে তিনিখন উৰণ সেতু গণেশগুৰিৰ পৰা এইটো ফালে হ'ব আমি যদি চাওঁ যে বিভিন্ন সময়ত আচলতে একাংশ লোকে প্ৰতিবাদ কৰাও পৰিলক্ষিত হৈছিল বিশেষকৈ উৰণ সেতু নিৰ্মাণৰ বিৰোধিতা কৰিছিল কিন্তু অৱশেষত যিহেতু উৰণ সেতুখন নিৰ্মাণ হৈ উঠিছে আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৃহ নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা এই সকলৰ উপস্থিতিত আজি এই যিখন উৰণ সেতু নতুনকৈ নিৰ্মাণ কৰা হৈছে এই নিৰ্মাণ কৰা উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব অৰ্থাৎ আজিৰে পৰা এই উৰণ সেতুৰ ওপৰেৰে যিসকল পথাচাৰী আহিব যিসমূহ বাহন আহিব সেই বাহনসমূহে আজি সন্ধিয়া ভাগৰ পৰা ইয়াৰ ওপৰেৰে যাব পাৰিব মুঠ 650 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন আৰু 111 কোটি টকা ব্যয় কৰা হৈছে আৰু ইতিমধ্যেই সেইখিনি তথ্য চৰকাৰৰ ফালৰ পৰা বিভাগৰ ফালৰ পৰা জনোৱা হৈছে ৰাইজক আৰু সেই অনুসৰি আজি মুকলি কৰা হ'ব আৰু ৰাইজৰ বাবে উচৰ্গা কৰা হ'ব ৰাইজে আজিৰে পৰা এই উৰণ সেতুখনৰ ওপৰেৰে যাব পাৰিব আৰু এটা কথা ক'ব লাগিব যে এই উৰণ সেতুখনৰ ওপৰেৰে যিসকল লোকে যাব এই উৰণ সেতুখন ধুনীয়াকৈ ৰখা প্ৰতিগৰাকী লোকৰে দায়িত্ব কাৰণ আমি দেখা পাওঁ যে বিভিন্ন সময়ত উৰণ সেতুসমূহ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হয় আৰু মুকলি কৰি দিয়াৰ পাছতে একাংশ লোকে পিকাই পেলাই নষ্ট কৰে বা লেতেৰা কৰি উৰণ সেতুখন আমি আশা কৰিম যাতে এই যিখন উৰণ সেতু ৰাইজৰ বাবে খুব ধুনীয়াকৈ উচৰ্গা কৰা হৈছে এই উৰণ সেতুখনত যাতে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি নহওক বা লেতেৰা নকৰক সেয়া আমিও অনুৰোধ জনাম ৰাইজৰ উদ্দেশ্যে আৰু পুনৰ দেখুৱাবলৈ যত্ন কৰিম খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে কোনো যাতে অসুবিধা নহয় ৰাইজৰ সেই অনুসৰি নিৰ্মাণ কৰা হৈছে 2 লেনযুক্তভাৱে নিৰ্মাণ কৰা হৈছে নিশ্চয় ৰূপম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো এই পৰিৱেশ আমাক দেখুৱাৰ বাবে আৰু আজি সন্ধিয়া 6:30 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব নৱনিৰ্মিত এই উৰণ সেতুখন আৰু দেখিবলৈ পোৱা গৈছিল যেতিয়া উৰণ সেতুখন নিৰ্মাণ কাৰ্য চলি আছিল তেতিয়া যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছিল সমান্তৰালকৈ ৰুক্মিণী গাঁৱৰ সেই কৃত্ৰিম বানৰ সমস্যা নতুনকৈ কোৱাৰ কথা নহয় যাৰ বাবে হয়তো আজি 18 মাহৰ সময়সীমা নিৰ্ধাৰণ কৰা গৈছিল তাতকৈ কিন্তু পূৰ্বতে বা 9 মাহতে সম্পূৰ্ণ কৰিছে এই উৰণ সেতুখন আৰু ইতিমধ্যে ভগদত্ত 2 নামেৰে নামাকৰণ কৰা হৈছে এই উৰণ সেতুখন কাৰণ লাষ্ট গেটৰ যিখন উৰণ সেতু সেই উৰণ সেতুখন ভগদত্ত 1 আৰু ৰুক্মিণী গাঁৱৰ এই নৱনিৰ্মিত যিখন উৰণ সেতু সেয়া ভগদত্ত 2 নামেৰে নামাকৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে সেই কথা ঘোষণাও কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুঠৰ ওপৰত আজি সন্ধিয়াৰ ভাগত উদ্বোধনী অনুষ্ঠান আছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰাৰ পিছতেই সেই নতুন উৰণ সেতুখনৰ জৰিয়তে চলাচল আৰম্ভ হ'ব মুঠৰ ওপৰত এই যি উৰণ সেতুখন নিৰ্মাণ কৰা গৈছে ৰুক্মিণী গাঁৱৰ এই উৰণ সেতুখনে যাতে বানপানীৰ পৰা কিছু সকাহ দিব পাৰে বা বিশেষকৈ যান-জঁটৰ যি সমস্যা হয় সেই অঞ্চলজোৰা সেই যান-জঁটৰ সমস্যাত কিছু সকাহ দিব বুলি আশা কৰা হৈছে